सितारा बताए नमो नमः। प्रभु स्वर्गे राखी बुद्ध कल्की नामे दख पीठी धूरिशा
কৃষ্ণ তুয়া পায়ে করু তুয়া পায়ে ভাই লক্ষ্মণ দাদা আহি পালোহি আমি গোড়াবৰী টিভি চোৱাচোন কেনে সুন্দৰ ইয়াৰ প্ৰাকৃতিক দৃশ্য চাৰিওফালে পশু পক্ষী সুললিত কণ্ঠস্বৰে মন প্ৰাণ হৰি নিয়ে সঁচাকৈ বিতুপন নহয়নে বন সঁচাকৈ দাদা এই বনৰ প্ৰাকৃতিক দৃশ্যই মোৰ মন প্ৰাণ আকৰ্ষিত কৰিছে দূৰত হোৱা গোদাবৰী নদীৰ কোনো ধুনু গছৰ ডালত ফুলি কেতেকী সুমধুৰ গীত শুনি মনৰ সকলো দুখ কষ্ট লাঘৱ হয় দাদা ভাৱ হয় ৰাজকাৰণতকৈও শ্ৰেষ্ঠ এই বন ইয়াত থাকিলে সংসাৰৰ মায়ামোহ দূৰ হয় মনৰ পৰা দাদা জানকী সঁচাকৈ অপূৰ্ব সৌন্দৰ্য ৰাখি সন্মিলন হৈছে এই মন যেনে চাওঁ মাত্ৰ দেখা পাওঁ মনোমোহা প্ৰাকৃতিক দৃশ্য মানে প্ৰিয়তম কি নাম এই বনৰ জানকী পঞ্চৱতী নাম এই বনৰ বিধাতাই নিজ হাতে গঢ়া যেন লাগে এই বনৰ প্ৰতিজোপা গছ লতা তৰু আৰু জীৱ জন্তুৰ মাজত নাই কোনো হিংসা খ্যাল নাই মেধাৱী প্ৰতিটো জীৱৰ মাজত আনন্দৰে সকলো প্ৰাণীয়ে বিচৰণ কৰিছে পঞ্চৱতী বনত তেনেহ'লে প্ৰিয়তম কিছুদিন বাস কৰোঁ আমি পঞ্চৱতী বনৰ মাজত সেয়ে হওক জানকী ভাই লক্ষ্মণ দাদা সৌ যে দেখিছা গোদাবৰী তীৰ তাৰ পাৰতে নিৰ্মাণ কৰা গৈ এক পৰ্ণপতি বাস কৰি কিছুদিন ভোগ কৰে বনৰ মনোমোহা দৃশ্য ভাল দাদা অনতি পলমে নিৰ্মাণ কৰিম এক পৰ্ণপতি বাস কৰিম আমি তিনিও মহাশয় বৌলা ভাই বৌলা জানকী ব'লা প্ৰিয়তম খন্তেক বিশ্ৰাম কৰোঁ